নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা ৰিভিজন ক্লাছ লৈ আহিছো তো আপোনালোকে ইতিমধ্যে গম পাইছে চাগে অহাকাইলৈ অৰ্থাৎ 27 নৱেম্বৰৰ পৰা আপোনালোকৰ ৰেলৱে গ্ৰুপ ডি পৰীক্ষাটো ষ্টাৰ্ট হ'ব তো অহাকাইলৈ যিসকলৰ কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো আপোনালোক সকলোৰে যাতে এক্সাম ভাল হয় আৰু ইয়াতে আপোনালোক আৰু এটা কথা জনাই থওঁ আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ এক্সাম আছে তো তেওঁলোকে যদি ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবি আছে এই কেইদিনত তেতিয়াহ'লে আমি কিছুমান কমন কুৱেশ্যনৰ পিডিএফ আপোনালোকৰ বাবে লৈ আহিছো তো এই পিডিএফ খিনি পাবলৈ স্ক্ৰিনত নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল মাত্ৰ 99 টকা পে কৰিলে আমি গোটেইখিনি পিডিএফ মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ পিডিএফ আপোনালোকক সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ আৰু এই ভিডিঅ'টো পাৰিলে আপোনালোকে অলপ স্পীড কৰি ল'ব কাৰণ এক্সামৰ বেছি দিন নাই বা যিসকলৰ কাইলৈ এক্সাম আছে তেওঁলোকেতো এইটো ভিডিঅ' নাচালে হ'ব কাৰণ এতিয়া আৰু কনফিউজনহে লাগিব তো যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকে অলপ স্পীড কৰি এতিয়া ভিডিঅ'বিলাক চাব কাৰণ টাইম বহুত কম আছে আপোনালোকৰ হাতত ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিছে যদি a অনুপাত b সমান 3 অনুপাত 4 আৰু b অনুপাত c সমান 8 অনুপাত 9 হয় তেনেহলে a অনুপাত c কিমান হ'ব এতিয়া অনুপাত সমানুপাতৰ এটা কুৱেশ্যন ইয়াত দিছে তো এই কুৱেশ্যনটো ভালকে চাব আমাক কি দি আছে a অনুপাত b সমান 3 অনুপাত 4 এতিয়া এটা কথা মন কৰিব আমি a অনুপাত b টোক a by b বুলি লিখিব পাৰো হেতু মনত ৰাখি থব ঠিক আছে অনুপাতটো আসলতে এটা ভগ্নাংশহে হয় তো a by b হিচাপে লিখিব পাৰো তো a by b সমান আমাৰ কিমান দি আছে 3 অনুপাত 4 বা আমি এটোক 3 by 4 হিচাপেও লিখিব পাৰো ঠিক আছে বুজি পাইছে তো a by b সমান কিমান পালো আমি 3 by 4 আৰু b অনুপাত c সমান 8 অনুপাত 9 দিয়া আছিল 8 অনুপাত 9 তেতিয়া আমি এটোক b by c লিখিব পাৰো b by c সমান কি 9 ভাগৰ 8 মানে 8 by 9 ঠিক আছে এতিয়া আমাক উলিয়াব গৈছে কি a ৰেশিও c অৰ্থাৎ a অনুপাত c উলিয়াব দিছে ঠিক আছে a অনুপাত c টোক আমি কেনেকৈ লিখিব পাৰো a by c আৰু a by c টো আমি যদি a by b আৰু b by c ৰ পৰা উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব চাওক a by b into b by c কৰিলে ওলাই যাব কেনেকৈ চাওক এতিয়া এই b b কাটা যাব নহয় না b b কাটাকৈ a by c থাকিব না তো এইটো ষ্টাইলত আমি উলিয়াব পাৰো এতিয়া আমি যদি ইয়াত a by b আৰু b by c বহুৱা দিও তো এইটো হৈ যাব 3 by 4 into b by c মানে হ'ব 8 by 9 এতিয়া কাটাকাটি হৈ দিও 4 8 যাব দুবাৰ 3 9 যাব তিনিবাৰ তো আমাৰ যেটো উত্তৰ হেতু ওলাব 2 by 3 হল 2 by 3 ওলালে a ৰেশিও c এটা 2 by 3 টো আমাৰ অপচনত এনেকৈ নাথাকিব তো এটো 2 by 3 টোক আমি 2 ৰেশিও 3 হিচাপে লিখিব পাৰো হয় নহয় ভগ্নাংশটোক আমি অনুপাত হিচাপে এটো হিচাপত লিখি দিব পাৰো আগতে কৈ আহিছিল নহয় তো এতিয়া আমাৰ আনসাৰটো হ'ব 2 ৰেশিও 3 অপচন ডি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ বুজি পাইছে অপচন ডি টো হৈ গল কাৰেক্ট আনসাৰ খেলিমেলটো লগা নাই চাগে বুজি পাইছে তো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্যনটোলে নেক্সট কোৱেশ্যনটো কি দিছে চাওক যদি a ৰ 30% সমান b ৰ 0.25 সমান c ৰ 5 ভাগৰ 1 হয় তেন্তে a b আৰু c ৰ অনুপাতটো কিমান হ'ব এতিয়া কি দিছে ভালকে চাই লওক a ৰ 30% হয় নহয় a ৰ 30% সমান b ৰ 0.25 সমান c ৰ 1/5 আমাৰ দিয়া আছে তো এই গুটেটোক আমি ধৰি লৈছো ঠিক আছে গুটেটোক আমি ধৰি লৈছো k মানে a ৰ 30% সমান b 0.25 সমান c ৰ 1/5 সমান কি ধৰি লৈছো আমি k এটো লেট ঠিক আছে এতিয়া কি হ'ব তেতিয়া a ৰ 30% টো যদি আমি অতৰাবলৈ যাওঁ a ৰ 30% টো অতৰাবলৈ গলে কি হ'ব a * 30/100 আহিব কাৰণ পাৰ্চেন্ট অতৰালে 100 আহে তলত জানে এটো তাৰ পিছতে b ৰ পৰা যদি আমি 0.25 টো অতৰাবলৈ যাওঁ তেতিয়া এটো কি হ'ব ওপৰ 25 তলত কি হ'ব 1 খাটা দি হৰণ হৈ যাবগে হয় নহয় কাৰণ আমি পইণ্ট অতৰাই দিলো তেতিয়া এটো ওপৰ 25 হৈ গল আৰু তলত 1 খাটা দি হৰণ হৈ গল আৰু এফালে আছে c * 1/5 সমান কি k এতিয়া আমি যদি ইয়াৰ পৰা গুটেই কিটাৰ পৰা উলিয়াবলৈ যাওঁ তো গুটেই কিটাৰ পৰা যদি আমি চাওঁ a ৰ ভ্যালুটো ওলাবগে কাটাকাটি যদি কৰি দিও 3 আৰু এফালে 10 তো এটো হৈ যাবগে 3/10 আৰু এফালে এটো যদি কাটাকাটি কৰো এটো b 25 যাব এবাৰ 1 যাব 4 বাৰ b/4 হ'ব আৰু 1 সেকেন্ড ইয়াত পূৰণ হ'ব a * 3/10
সমান b/4 সমান এটো c আৰু 5 পইণ্ট গলে c/5 হলনে c/5 সমান কিমান হৈ গল তেতিয়া k তো ইয়াৰ পৰা যদি আমি চাও a এর ভ্যালুটো কিমান লব a এর ভ্যালুটো লাবগে 10 ওপৰত গুছি গলে 10/3 k হয় না a এর ভ্যালুটো লাব 10/3 k তাৰপিছতে b এর ভ্যালুটো লাব b আৰু ইফালে 4 ন 4k আৰু c এর ভ্যালুটো লাব 5 আৰু k পইণ্ট গলে 5k ঠিক আছে a এর ভ্যালুটো লালে 10/3k b এর ভ্যালুটো লালে 4k আৰু c এর ভ্যালুটো লালে 5k ঠিক আছে এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে a b আৰু c এর অনুপাতটো তো মই ওপৰত লিখিছো চাওক a b আৰু c এর অনুপাতটো কিমান হ'ব এতিয়া আমি যদি অনুপাত উলিয়াব যাও a ৰেশিও b ৰেশিও c হয় নহয় তো এটো কি হ'ব 10/3k অনুপাত 4k অনুপাত 5k হয় নহয় এতিয়া আমি যদি এই তলত 3 টো হৰণ তলত 3 এটা আছে ন তো 3 এ গুটেইটা পূৰণ কৰি দিব লাগিব এই 4k আৰু 5k এতিয়া এটো 10 টো কাটা কাটি যাব তেতিয়া এটো হৈ যাবগে 10k তো এটো 4 3 গুণ হ'বগে 12k আৰু এটো 5 3 গুণ হ'ব 15k হৈ গল এটা হল 10k এটা হল 12k আৰু এটা হল 15k তো ইহঁতৰ যেটো অনুপাত হেতু হ'বগে 10:12:15 হয় নহয় 10:12:15 এটো হলগে আমাৰ আনসাৰ তো এটো কোনটো অপচন আছে চাওক 10:12:15 অপচন এ আছে অপচন এ টো হ'ব কারেক্ট आंसर বুজি পাইছে সকে খেলিমেলটো লগা নাই এই তিনিটো ইয়াত 12 আৰু 15 কত পালো চাওক তিনিটো তলত পূৰণ কৰি দিছো গুটেইটাৰ লগত তো এটো 10/3 লগত 3 পূৰণ কৰিলে 3 দিন কাটা যাব 4 লগত 3 পূৰণ কৰিলে 12 আৰু 5 লগত 3 পূৰণ কৰিলে 15 বুজি পাইছে এতিয়া আগবাঢ়িব পৰা নেক্সট কোৱেশ্চন দিলে নেক্সট কোৱেশ্চন তো চাওক 3 নম্বৰ কোৱেশ্চন কি কৈছে যদি x is to y is equal to 2:1 হয় তেন্তে x square minus y square is to x square plus y square is equal question mark তো এই কোৱেশ্চনটো ল ভালকে চাব আমাৰ কি দি আছে x আৰু y অনুপাত 2:1 তেন্তে x square minus y square আৰু x square plus y square অনুপাতটো উলিয়াব দিছে তো আমি কি পাইছো x is to y মানে সমান 2:1 এটোক আমি এনেকৈ লিখিব পাৰো x by y is equal 2/1 হয় নহয় x by y is equal 2/1 এতিয়া আমাক কি উলিয়াব দিছে হেতু চাওক উলিয়াব দিছে x square minus y square by x square plus y square উলিয়াব দিছে এটোটো উলিয়াব দিছে ন আমি এটো অনুপাতটো ভগ্নাংশত লিখি লৈছো এতিয়া যদি আমি চাও গুটেই কিটাকে চাওক আমি y ৰে হৰণ কৰি দিম গুটেই পদ যিমান কিটা পদ আছে ন গুটেই কিটাক y ৰে হৰণ কৰি দিম মানে চাওক উপৰত x square by y square হ'ব তেতিয়া এটো minus y square by y square হ'ব তলত আকৌ সেম x square by y square হ'ব আকৌ plus y square by y square হ'ব ঠিক আছে এতিয়া এটা কথা মন কৰিব x square by y square সমান কিমান x by y সমান 2/1 হয় নহয় মানে 2 এতিয়া x square by y square সমান কিমান হ'ব 2 square নহব জানো 2 square মানে কিমান 4 তো আমি ডাইৰেক্ট x square by y square জায়গাত আমি কি লিখি দিব পাৰিম 4 লিখি দিব পাৰিম minus y square কাটা কাটি কৰিলে কিমান হ'ব 1 হ'ব তলত চাওক সেম x square by y square মানে 4 আৰু প্লাস y square by y square কাটা কাটি কৰিলে 1 হয় তো উপৰ থাকিলে 4 - 1 আৰু তলত থাকিলে 4 + 1 এতিয়া 4 - 1 কৰিলে হয়গে 3 আৰু 4 + 1 কৰিলে হয়গে 5 তো আমাৰ এই যেটো অনুপাত x square minus y square divided by x square plus y square is equal to কিমান ললে 3/5 আৰু এটো অনুপাতত উলিয়ালে হৈ যাবগে 3:5 3:5 হয় নহয় এটো হলগে অনুপাতটো তো এটো কোনটো অপচনত আছে চাওক কোনটো অপচনত আছে 3:5 অপচন এ আছে অপচন এটো হ'ব কারেক্ট आंसर বুজি পাইছে সকলে খেলমেলটো লগা নাই ঠিক আছে এইবিলাক কোৱেশ্চন অলপ কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় আগন্তুক এক্সাম বিলাকত এই কোৱেশ্চন বিলাক আহি গৈছে সেইকাৰণে আমি এনে ধৰণৰ কোৱেশ্চন বোৰ লৈ আহিছো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সটটো কি দিছে চাওক যদি a এর 15% সমান b এর 20% হয় তেন্তে a আৰু b এর অনুপাত কিমান ঠিক আছে কি কৈছে চাওক a এর 15% সমান কি বুলি কৈছে b এর 20% তেতিয়া হলে a আৰু b এর অনুপাতটো কিমান হ'ব তো আমি পার্সেন্টটো পথৰৰ মতে অতৰাই লম তো এটো পার্সেন্ট অতৰালে 15/100 হ'ব আৰু ইয়াটো b এর পৰা কি কৈছে b * 20/100 পার্সেন্টটো অতৰালে 100 তে হৰণ হৈ যায় জানে এটো 2 এটো কাটা কাটি কৰিলো 2 যদি 10 কাটো 5 বাৰ যায় ইয়াত থাকিলে 1/5 ইয়াত যদি 5 কাটো 5 3 গুণ 15 আৰু এফালে 1 কাটিলে যাব 20 বাৰ
5 20 100 এতিয়া এটো হল 3/20 আৰু এটো হল 1/5 এতিয়া আমাৰ কি উলিয়াব দিছে a ratio b মানে a ratio b টো আমি কেনেকৈ লিখিব পাৰো a/b লিখিব পাৰো না নোৱাৰো a/b উলিয়ালে হৈ যাব কি আমাৰ তো ইয়াত a টো আছে এইফালে b টো পূৰণ হৈ আছে তো এইফালে লৈলো হৰণ হৈ গল ইয়াত হৈ গল a/b এতিয়া এই 3/20 টো দেখিছে না 3/20 টো আমি হিফাল লৈ যাম কি তাত আসলে 1/5 আৰু 3/20 টো ওপৰ এটো গুছি গলে হিফালে 20 টো ওপৰ যাব 3 টো তলত গুছি আহিব হল 5 এতিয়া বিছক যাব 4 বাৰ তো a/b আমাৰ ওলাই গল 4/3 a/b আমি কিমান পালো 4/3 এতিয়া a ratio b কিমান হ'ব a ratio b হ'ব 4/3 হয় নহয় 4/3 হ'ব অপচন কোনটো হ'ব অপচন বি টো হ'ব কারেক্ট आंसर বুজি পাইছে অপচন বি টো হৈ গল কারেক্ট आंसर বেছি টান নহয় এবলে একদম ইজি কোৱেশ্চন হয় ভালকে দুবাৰ মান প্ৰেক্টিস কৰিলে আপোনালোকৰ আহি যাব কি ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক কি কৈছে নেক্সট কোৱেশ্চন টোত কোৱেশ্চন তো অলপ দীঘলীয়া হয় চাইলক কোনো মূলধনক a b আৰু c ৰ মাজত 3:5:7 ভাগ কৰা হয় যদি c ৰ ভাগ a ৰ ভাগতকৈ 1600 টকা বেছি হয় তেন্তে b ৰ ভাগত কিমান আছিল ঠিক আছে b ৰ ভাগত কিমান টকা পৰিছিল এটা মূলধন দিয়া আছে মূলধনটো দিয়া নাই এটা মূলধনক তিনজন ব্যক্তি a b c ৰ মাজত এনেকৈ ভাগ কৰিছে যে এজনৰ ভাগত পৰিছে 3 ভাগ এজনৰ 5 ভাগ আৰু এজনৰ 7 ভাগ পৰিছে আৰু c ৰ ভাগটো a ৰ ভাগতকৈ 1600 টকা বেছি বুলি কৈছে তেন্তে হলে b ৰ ভাগত কিমান আছিল বুলি কৈছে তো আমি ধৰি লৈছো অনুপাতটো দি থৈছে না 3:5:7 মানে এজনৰ ভাগত পৰিছে ধৰিছো 3x এজনৰ ভাগত পৰিছে 5x আৰু এজনৰ ভাগত পৰিছে 7x মানে a ৰ ভাগত 3x b ৰ ভাগত 7x সৰি 5x আৰু c ৰ ভাগত পৰিছে 7x টকা ঠিক আছে এতিয়া কোৱেশ্চনটোত কৈছে যদি c ৰ ভাগ a ৰ ভাগতকৈ 1600 টকা বেছি c ৰ ভাগটো আছিল কি 7x মানে কি কৈছে চাওক 7x টো কি হয় a ৰ ভাগতকৈ 1600 বেছি a ৰ ভাগটো আছিল 3x 3x তকৈ 1600 বেছি মানে 3x + 1600 বুজি পাইছে 7x = কি হ'ব 3x + 1600 হৈ গল এতিয়া যদি আমি চাও 7x টো ইফালে 3x টো লৈ আহিলো মাইনাস হৈ যাব 3x ইফালে থাকিব 1600 হয় নহয় এতিয়া 7x ৰ পৰা 3x গুচি গলে থাকিব 4x 4x = 1600 তো x ৰ ভ্যালুটো ইয়াৰ পৰা ওলাই যাব না x ৰ ভ্যালু ওলাব 1600/4 4 এ 16 যাব 4 বাৰ 400 হ'ব এটো x ৰ ভ্যালুটো কিমান ওলালে 400 টকা হয় না নহয় এতিয়া আমাক উলিয়াব দিছিল যে b ৰ ভাগত কিমান আছিল তো b ৰ ভাগটো আছিল 5x তো এটো 5x কৰিলে হৈ গল মানে 5 পূৰণ 400 5 পূৰণ 400 কৰিলে কিমান লব 5 4 গুণ 20 2000 b ৰ ভাগত কিমান টকা আছিল 2000 টকা আছিল অপচন সি টো হ'ব কারেক্ট आंसर বুজি পাইছে সকে খেলমেলটো নাই নেক্সট কোৱেশ্চন তো লাগব নতিয়া নেক্সট কোৱেশ্চন তো চাওক এজন ব্যক্তিৰ ব্যয় আৰু সঞ্চয়ৰ অনুপাতটো দিছে 26:3 যদি তেওঁৰ মাহিলী আয় 14500 টকা হয় তেন্তে তেওঁৰ মাহিলী সঞ্চয় কিমান হ'ব ঠিক আছে আয় মানে হৈছে তেওঁৰ ইনকামটো 14500 টকা তেওঁ ইনকাম কৰে তাৰে 26% মানে 26 অনুপাতত যদি আমি চাব যাও 26 ভাগ তেওঁ ব্যয় কৰে মানে খৰচ কৰে আৰু 3 ভাগ তেওঁ সঞ্চয় কৰে মানে জমা কৰে এতিয়া হুদিছে যে 14500 টকা যদি তেওঁৰ মাহকত দৰমহা হয় তেতিয়া হলে তেওঁৰ সঞ্চয় কিমান কৰে সেই টকাখিনিৰ পৰা এতিয়া আমি যদি চাও 26:3 দিয়া আছে হয় নে নহয় টোটালটো যদি চাবলৈ যাও টোটাল তেওঁৰ অনুপাতটো কিমান হ'ব 26:3 হ'ব 29 হৈ গল টোটাল তেওঁৰ যেটো ৰেশিও যদি চাও টোটালটো হ'ব 29 এতিয়া তেওঁ 14500 ৰ পৰা চাওক 14500 হয় না নহয় 14500 ৰ পৰা কিমান টকা সঞ্চয় কৰে 3 টকা সঞ্চয় কৰে ধৰিছো 3% মানে 3 ৰেশিও মানে তো এটো 3 ওপৰত লিখিছো আৰু তলত কিমান হ'ব 29 টো গলে মুহটো দিব লাগিব আমি সিম্পল এটো একদম সিম্পল কোৱেশ্চন হয় অকল 14500 টো লব তাৰ লগত 3/29 কৰি দিব কাৰণ ইয়াত আমাৰ সঞ্চয়ৰটো হুদিছে যদি হুদিলেতেন যে তেওঁ ব্যয় কিমান টকা কৰে এই 14500 টকাৰ পৰা ব্যয় কিমান টকা কৰে তেতিয়া আমি ওপৰত 26 টো ৰাখিলোতেন তলত 29 টো ৰাখিলোতেন বুজি পাইছা নহয় কি কৈছো মই এতিয়া 3/29 কৰিলো যে 29 এ যদি আমি 14500 টকা কাটাকাটি কৰো তেতিয়া এটো যাব 500 বাৰ ঠিক আছে এতিয়া আমাৰ আনসাৰটো ওলাই যাব 500 পূৰণ 3 আৰু 500 3 পূৰণ কৰিলে এটো হ'বগে 1500 তো 1500 টকা তেওঁ কি কৰে জমা কৰে 14500 টকাৰ পৰা 1500 টকাটো জমা কৰে অপচন সি টো হ'ব ইয়াতে কারেক্ট आंसर ঠিক আছে বুজি পালে এতিয়া আমি নেক্সট কোৱেশ্চন লে যাও নেক্সট 7 নম্বৰ কোৱেশ্চন কি দিছে চাওক
750ক এনেদৰে A B C ৰ মাজত ভাগ কৰা হয় যে A আৰু B ৰ অনুপাতটো হৈছে 5:2 আৰু B আৰু C ৰ অনুপাতটো হৈছে 7:13 এইবোৰৰ ভিতৰত A ৰ অংশ কিমান 750 টকাটো কেনেকৈ ভাগ কৰিছে A B C তিনিজন ব্যক্তিৰ মাজত ভাগ কৰিছে A আৰু B এ পায় এনেকৈ 5 ভাগ A পায় 5 ভাগ B পায় 2 ভাগ আৰু B আৰু C ৰ মাজত এনেকৈ ভাগ কৰিছে যে B পায় 7 ভাগ আৰু C পায় 13 ভাগ এতিয়া ইহঁতৰ ভিতৰত A কিমান টকা পাইছে A ৰ অংশটো কিমান হয় হেতু উলিয়াব দিছে তো এই ক্ষেত্ৰত আমি কি কৰিম চাওক আমাক কি দিছে A/B সমান কিমান 5:2 তো এতিয়া আমি A/B কেনেকৈ বনাই লম এটা এক সেকেন্ড তাৰ পিছতে B/C কিমান দিছে চাওক B/C কিমান দিছে আমাৰ 7:13 এতিয়া ইহঁত দুটাৰ মাজত কমন কি আছে চাওক ইয়াত A/B আছে আৰু ইয়াত B/C আছে ইয়াত কমন থকাটো হৈছে B হয় না দুইটাতে কি আছে কমন B আছে এতিয়া B ৰ যেটো ৰেশিও আছে সেই B ৰেশিওটো আমি সমান কৰি পেলাম এতিয়া ইয়াত B ৰেশিওটো আছে 2 আৰু ইয়াত B ৰেশিওটো আছে 7 তো 2 আৰু 7 ৰ আমি যদি লসাগু লবল যাও 14 হয় লসাগু বুজি পাইছে 2 আৰু 7 ৰ লসাগু 14 তো আমি এই 2 টুকু 14 বনাম আৰু এই 7 টুকু 14 বনাই দিম তো 2 ক 14 বনাবৰ কাৰণে 5 পূৰণ কৰিব লাগিব তো এই 5 ৰ লগতো 5 পূৰণ কৰিম তেতিয়া এটো হৈ যাব 35 আৰু অনুপাত এটো হৈ যাবগে 14 বুজি পাইছে 35 অনুপাত 14 হল আৰু এই B/C ৰেশিওটো কিমান হ'ব এই 7 টুকু আমি 14 বনাম তো 7 ৰ লগত 2 পূৰণ কৰিলে 14 হ'ব আৰু 13 ৰ লগত 2 পূৰণ কৰিলে 26 হ'ব এতিয়া অনুপাতটো চাওকচোন B ৰ অনুপাতটো দুইটাতে 14 ওলাইছে নে ওলাইছে এতিয়া আমাক সিম্পল A/B/C কৰি দিম মানে আমাৰ কি চাওক A/B/C মানে A B আৰু C ৰ একেলগে অনুপাতটো আমাৰ কিমান হ'ব A টো হৈ যাব 35 B টো হৈ যাব 14 আৰু C টো হৈ যাব 26 বুজি পাইছে A টো 35 আছে A/B আৰু B/C দুইটাতে B ৰ 14 আছে আৰু C টো ক'ত আছে B/C আছে 26 তো A B আৰু C ৰ অনুপাতটো হৈ যাব 35:14:26 এতিয়া আমাক ইয়াত উলিয়াব দিছিলে যে A ৰ ভাগত কিমান পৰিব তো A ৰ অনুপাতটো হৈছে 35 আৰু মুঠ টকাটো আছিল 750 আৰু এই ৰেশিও গিটাৰ ভিতৰত যদি আমি টোটালটো কৰি চাও 35 14 আৰু 26 এই গোটেই গিটা যদি যোগ কৰি চাও তেতিয়া মুঠ অনুপাতটো ওলাব 35 14 আৰু 26 এই তিনটা যদি আমি যোগ কৰো মুঠ অনুপাতটো ওলাই আৰু এই গিটা যোগ কৰিলে 75 ওলাব তো মুঠ অনুপাতটো হৈছে 75 তাৰে ভিতৰত A হৈছে 35 ভাগ B ৰ হৈছে 14 ভাগ আৰু C ৰ হৈছে 26 ভাগ ঠিক আছে এতিয়া আমাৰ উলিয়াব দিছে A ৰ অংশ কিমান তেতিয়া আমি কি কৰিম সিম্পল 750 ৰ লগত 750 পূৰণ ওপৰত 35 ৰাখিম আৰু তলত 75 ৰাখি দিম ওপৰত 35 টো কেলে ৰাখিছো A ৰ ভাগৰটো দিছে কাৰণে B ৰ ভাগৰটো দিলে 14 ৰাখিলোতেন C ৰ ভাগৰটো দিলে 26 ৰাখিলোতেন আৰু তলত আমাৰ 75 টো ৰাখিব লাগিব কাৰণ 75 টো টোটাল হয় ন এতিয়া 75 ৰে যদি 750 টকাটো 10 বাৰ যাব 10 আৰু 35 পূৰণ কৰিলে 350 হ'ব আনসাৰ বুজি পাইছে 350 এটো হৈছে আমাৰ A ৰ ভাগৰ অংশ অপচন ইয়াৰে D টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে এতিয়া যদি B ৰ ভাগৰটো দিলেতেন তেতিয়া আমি এনেকৈ কৰিলেন ঠিক আছে B ৰ ভাগৰটো যদি উলিয়াব দিলেতেন ওপৰত আমি ৰাখিলোতেন 14 তলত ৰাখিলোতেন 75 আৰু ইনটু কৰিলোতেন 750 ৰে বুজি পাইছে এটো স্টাইল আমি কৰিলোতেন খেলিমেলটো লগা নাই এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক কি কৈছে 36 মিটাৰ মৰাপাট বিক্ৰী কৰিলে এজন দোকানীয়ে 12 মিটাৰ মৰাপাট বিক্ৰী মূল্যৰ সমান লাভ কৰে সো তেওঁৰ লাভৰ শতাংশ বিচাৰক লাভৰ শতকৰা হাৰ বা শতাংশ উলিয়াব দিছে সো ভালকে কি কৈছে বস্তুটো এবাৰ পঢ়ি লব ঠিক আছে কোৱেশ্চনটো এবাৰ পঢ়ি বুজি নাপালে দুবাৰ পঢ়িব দুবাৰ বুজি নাপালে তিনিবাৰ চাৰিবাৰ হলেও পঢ়ি পিনে প্ৰথমতে কোৱেশ্চনটো বুজিবলৈ ট্ৰাই কৰিব আৰু এসএসসি এক্সামত বেছি সময় আপোনালোকে যেটো নাপাব সো বহুত প্ৰেক্টিস কৰিব লাগিব আপোনালোকে ঠিক আছে ম্যাথছটো বহুত ওভাৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আপোনালোকৰ এক্সামৰ এটা ভাল ৰিজাল্ট হ'বগে সো সেই কাৰণে যিমান পাৰে আপোনালোকে পিডিএফ টো লৈ পিনে তাৰ পৰা প্ৰেক্টিস বিলাক কৰি থাকিব ঠিক আছে সো এতিয়া এই কোৱেশ্চনটোত চাওক কি কৈছে ইয়াতে আমাক 36 মিটাৰ মৰাপাট বিক্ৰী কৰা কথা কৈছে তো বিক্ৰী মূল্যটো আমি লিখি লৈছো তো বিক্ৰী কৰা মৰাপাট বিক্ৰী কৰা মূল্যটো কিমান 36 মিটাৰ হল মানে মূল্য নহয় আসলে মৰাপাট কিমান বিক্ৰী কৰিছে তো হেতু কিমান হয় 36 মিটাৰ বিক্ৰী কৰা মৰাপাট হল বিক্ৰী কৰা মৰাপাট সো তাৰ পিছত কি কৈছে ইয়াত আৰু লাভ কিমান হৈছিল তোৰ লাভ কিমান হৈছে বুলি কৈছে 12 মিটাৰ মৰাপাট মূল্যৰ সমান লাভ কৰে বুলি কৈছে তো লাভ হৈছে 12 মিটাৰ হল এতিয়া যেহেতু আমি জানো লাভ মানে কি হয় আমি জানো লাভ সমান কি যে বিক্ৰী মূল্য মাইনাস ক্ৰয় মূল্য বিক্ৰী মূল্য বি মানে বিক্ৰী মূল্য বুলি লিখিছো দে বিক্ৰী মূল্য মাইনাস ক্ৰয় মূল্য হল
এতিয়া ইয়াৰ পৰা আমি কি দেখিছো বিক্ৰী মূল্য ইয়াৰ লাভটো আমাৰ দিয়া আছে 12 বিক্ৰী মূল্যটো দিয়া আছে 36 আৰু মাইনাস ক্ৰয় মূল্য ইয়াৰ পৰা আমি ক্ৰয় মূল্যটো যদি উলিয়াবলৈ যাওঁ এইফালে যদি আমি প্লাস হ'ব তেতিয়া 36 মাইনাস 12 হ'ব 36 ৰ পৰা 12 গলে এটো হৈ যাব কি 24 হল তো ক্ৰয় মূল্য মানে এটা কি ক্ৰয় কৰা মৰাপাট মানে ক্ৰয় কৰা মৰাপাট কিমান পালো আমি 24 মিটাৰ ঠিক আছে সো এতিয়া কি বস্তু পালো হেতু চাই লওক বিক্ৰী কৰা মৰাপাট কিমান 36 মিটাৰ লাভ হল কিমান 12 মিটাৰ ক্ৰয় কৰা মৰাপাট কিমান আছিল 24 মিটাৰ হল এতিয়া আমাক উলিয়াব দিছে লাভৰ শতাংশ বা লাভৰ শতকৰা হাৰ সো লাভৰ শতাংশ কেনেকৈ উলিয়ায় লাভ পাৰ্সেন্ট বুলি মই লিখিছো লাভৰ পাৰ্সেন্টটো কেনেকৈ উলিয়ায় ওপৰত লাভটো ৰাখিব তলত ক্ৰয় কৰা মৰাপাটটো ৰাখিব ইনটু 100% কৰি দিব হল 100% কৰি দিব তো লাভ আছিল 12 ক্ৰয় কৰা মৰাপাট আছিল 24 ইনটু 100% হল 12 24 কাটিলে দুবাৰ যাব 2 1 কাটিলে 50 বাৰ যায় সো 50% হৈ গলগে লাভৰ শতকৰা হাৰ 50% হল অপচন আমাৰ ডিটো হৈ যাব কাৰেক্ট আনসাৰ অপচন ডিটো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলে একদম ইজি কোৱেশ্চন হয় খালি সূত্ৰটো মনত ৰাখিলে হ'ল তে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে এটো এটা সলভ কৰা কোৱেশ্চন দিছে সো ইয়াতে কি কৈছে 12% ইনটু 4% ইনটু 7% ইনটু 2 ইনটু 10 টু দি পাৱাৰ 6 ৰ মানটো কিমান হ'ব সো এতিয়া 12 মই লিখিলো সবাৰ চাওক 12% ইনটু 4% ইনটু 7% ইনটু কি দি আছে 2 ইনটু 10 টু দি পাৱাৰ 6 হল এতিয়া এই 12% 4% আৰু 7% টো প্ৰথমতে আমি অতৰাই লওঁ তো পাৰ্সেন্ট অতৰাবৰ কাৰণে কি কৰিব চাওক ওপৰত 12 টো লিখিব তলত 100 এটা ডিভাইড কৰি দিব এটো এ নিয়ম শতাংশ আতৰুৱাৰ বা পাৰ্সেন্টেজ অতৰুৱাৰ নিয়মটো এটো যে 100 এটা দি ডিভাইড কৰিলে হৈ গলগে সো 12/100 হল ইনটু সেম 4/100 এটো হ'ব আৰু এটো সেম 7/100 হ'ব হৈ গল আৰু ইনটু কি আছে 2 আৰু ইনটু 10 টু দি পাৱাৰ 6 এতিয়া চাওক 10 টু দি পাৱাৰ 6 মানে কি তাত 10 কেইবাৰ পূৰণ হৈছে ছবাৰ পূৰণ হৈছে সো আমি তাত 10ৰ লগত মানে 1ৰ লগত 6টা শূন্য দি দিলে হৈ গলগে 1 2 3 4 5 6 হৈ গল এতিয়া 1ৰ পৰা দুটা শূন্য কাটিলো ইয়াত দুটা শূন্য কাটিলো এটো 1ৰ দুটা শূন্য কাটিলো ইয়াৰ দুটা কাটিলো ইয়াৰ দুটা কাটিলো ইয়াৰ দুটা কাটিলো মানে গুটেকিটা শূন্য ইফালে তলকিটা কটা গল আৰু ওপৰ 10 টু দি পাৱাৰ 6 ৰ গুটেকিটা শূন্য কটা গল এতিয়া থাকি লাগে আমাৰ কি 12 ইনটু 4 ইনটু 7 ইনটু 2 এইকিটা অকল পূৰণ কৰি দিও আনসাৰটো ওলাই যাবগে তো এইকিটা যদি গুটেকিটা মাল্টিপ্লাই কৰে তো এটো 672 ওলাব আপোনালোকে পূৰণটো কৰি চাব আপোনালোকে এটো 672 ওলাব সো এইবিলাক ক্যালকুলেশন আপোনালোকে যিমান সোনকালে পাৰে ইমান সোনকালে কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তো 672 অপচন সি আছে অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ হৈ গল বুজি পাইছে অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িব পাৰিম নেক্সট কোৱেশ্চনটো কি দিছে তলত দিয়াটোৰ মান নিৰ্ণয় কৰিব দিছে সো তলত দিয়াটোৰ মান নিৰ্ণয় যদি আমি কৰিবলৈ যাওঁ কেনেকৈ কৰিম ঠিক আছে সো এই ক্যালকুলেশনটো কেনেকৈ কৰিব একদমই সিম্পল হয় ইয়াটো বদমাছ ৰুলটো আমি এপ্লাই কৰিব লাগিব ঠিক আছে বদমাছ ৰুলটো ইয়াটো আমি এপ্লাই কৰিব লাগিব সো এটো কেনেকৈ কৰিব চাওক কি দি আছে গুটেই কিটা নাম্বাৰ আমাৰ একে দি আছে 523 তাৰ পিছত প্লাস দি আছে আকৌ 523 ইনটু দি আছে 523 ডিভাইড দি আছে 523 হল তো প্ৰথমতে বদমাছ ৰুলত কি আহে হৰণ আহে ইয়াত যেটো ব্ৰেকেট চেকেট একো নাই সো প্ৰথমতে হৰণ আহিব এটো হৰণ কৰিম আৰু এটো হৰণ কৰিলে হৈ যাবগে এটো 1 ইনটু 523 প্লাস 523 হল তাৰ পিছত কি হয় পূৰণ আহে এটা 523 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 523 হ'ব তো এটো হৈ গলগে 523 প্লাস 523 আৰু এই দুটা যদি আমি প্লাস কৰি দিও 523 এটা 1046 হলা একদম সিম্পল কোৱেশ্চন 1046 অপচন সি টো হ'ব কাৰেক্ট আনসাৰ অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলে সো আগবঢ় নেক্সট কোৱেশ্চন নেক্সট তো চাও 9 আৰু 36 ৰ তৃতীয় সমানুপাতিক কিমান হ'ব 9 আৰু 36 ৰ তৃতীয় সমানুপাতিক কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া যিকোনো তিনটা সংখ্যা যদি সমানুপাতত থাকে ঠিক আছে একে অনুপাতত যদি থাকে তেতিয়া তাৰ যদি দুটা অনুপাত দিয়া আছে আৰু তৃতীয় সমানুপাতটো উলিয়াব দিয়ে তেতিয়া হেতু কেনেকৈ উলিয়াব চাই লওক ধৰক আমি তিনটা সংখ্যা ধৰিছো a এটা b আৰু এটা c এই তিনটা সংখ্যা যদি সমানুপাতত থাকে তেতিয়া হিহঁতৰ মাজৰ এটা ৰিলেচন বনে এটা সম্বন্ধ হয় সেই সম্বন্ধটো হৈছে এনেকুৱা a/b সমান b/c হল বুজি পাইছে a/b সমান b/c এটো হৈছে সম্বন্ধ যদি হে তিনটা সংখ্যা সমানুপাতত থাকে হল সো এতিয়া ইয়াত a মানে হৈছে 9 সেকেন্ড 9 গুণ 9
বি মানে হৈছে 36 আৰু সিৰ মানটো আমাক উলিয়াব দিছে হল বুজি পাইছে সো ইয়াত যদি আমি এতিয়া গুটে হেৰি সম্পৰ্কটো হেতৰ মাজত প্ৰতিষ্ঠা কৰো এটা কি হ'ব এটো 9/36 সমান কি হ'ব 36/c হল 9/36 সমান 36/c এতিয়া ইহতক ক্যালকুলেশন কৰি দিওক এটো হ'বগে c * 9 আৰু এটো হ'ব 36 * 36 আমি বৰ্জপূৰণ কৰি দিলো সো এফালে 9 টো গুছি যোৱাৰ লগে লগে এফালে হৰণ হৈ যাবগে 36 * 36 divided by 9 9 36 কাটিলে যাব 4 বাৰ 4 আৰু 36 যদি পূৰণ কৰে आंसर ওলাই যাব 36 আৰু 4 যদি পূৰণ কৰে 4 6 গুণ 24 4 কৰিলে 2 4 3 12 13 14 144 তো c ভ্যালুটো কিমান লাগে আমাৰ 144 মানে তৃতীয় সমানুপাতটো হৈছে 144 অপচন সি টো হ'ব আমাৰ কারেক্ট आंसर অপচন সি টো হৈ গল কারেক্ট आंसर সকলে বুজি পাইছে একদম ইজি প্ৰশ্ন হয় তৃতীয় সমানুপাতটো এনেকৈ উলিয়াব পাৰি নেক্সট কোৱেশ্চন নেক্সট এটো কি দিছে 5 বছৰ আগতে a b আৰু c ৰ বয়সৰ অনুপাত আছিল 4:5:7 তেওঁলোকৰ বৰ্তমান বয়সৰ যোগফল হৈছে 135 বছৰ এতিয়াৰ পৰা 3 বছৰৰ পাছত b আৰু c ৰ বয়সৰ যোগফলটো কিমান হ'ব ঠিক আছে সো এতিয়া কি কৈছে 5 বছৰ আগতে a b আৰু c তিনটা ব্যক্তি আছিল তিনজন ব্যক্তি আছিল তেওঁলোকৰ বয়সৰ অনুপাতটো আছিল 4:5:7 হল যেটো আমি কি হিচাপে ধৰি লব পাৰো এটাক 4x হিচাপে ধৰি লব পাৰো এটাক 5x হিচাপে ধৰি লব পাৰো এটাক 7x হিচাপে ধৰি লব পাৰো এটো কিতিয়াৰ 5 বছৰ আগতে ঠিক আছে এটো a ধৰক এটো a এটো b আৰু এটো c সো এটো 5 বছৰ আগতে আছিল a 4x b আছিল 5x আৰু c আছিল 7x তো এতিয়া বৰ্তমান 5 বছৰ যেটো বেছি হৈ গল কেন বাহি গল সো এতিয়া a হৈ যাবগে 4x + 5 সেকেন্ড a হৈ যাবগে কি 4x + 5 b হৈ যাবগে 5x + 5 আৰু c হৈ যাবগে 7x + 5 হয় নহয় 5 বছৰ বাহি গল ন আৰু এতিয়া বৰ্তমান চাওক বৰ্তমান ইহতৰ বয়সৰ যোগফলটো 135 বছৰ বুলি দিয়া আছে তো বৰ্তমান বয়স কিটা হৈছে এইগিটা দেই 4x + 5 5x + 5 আৰু 7x + 5 হল আৰু এইগিটাৰ যোগফলটো কিমান দি আছে 135 হল সো ইয়াৰ পৰা আমি এতিয়া x ৰ ভ্যালুটো উলিয়ালাম মানে কি চাওক 4x + 5 + 5x + 5 + 7x + 5 ইকুয়াল 135 হল এতিয়া এগিটাক যদি আমি গুটে গিটা ক্যালকুলেশন কৰি x ৰ ভ্যালুটো উলিয়াবলৈ যাও 4x 5x আৰু 7x এই গুটে গিটা যোগ কৰক 16x ওলাব তাৰ পিছতে 5 আৰু 5 এগিটা যোগ কৰিলে 15 ওলাব আৰু এফালে 135 হল এতিয়া এটো 15 টো ইফালে লৈ যাওক মাইনাস হ'ব সো 125 পৰা 15 গলে এটো 120 হ'ব আৰু x ৰ ভ্যালুটো তেতিয়া হ'বগে 120 ডিভাইডেড বাই 16 120 ক যদি 16 হৰণ কৰো এটো লাগে 7.5 কিমান লাইছে x ৰ ভ্যালুটো 7.5 এটো আপোনালোকে হৰণ কৰি চাব ঠিক আছে x ৰ ভ্যালুটো আমি পালো এতিয়া কিমান 7.5 এতিয়া আমাক খুদিছে চাওক এতিয়াৰ পৰা 3 বছৰৰ পাছত b আৰু c ৰ বয়সৰ যোগফল কিমান হ'ব সো এতিয়া b ৰ বয়স আছিল কিমান চাওক b ৰ বয়সটো বৰ্তমান আছিল হেৰি 5x + 5 হলনে 5x + 5 সো আৰু ইয়াৰ লগত 3 এটা যোগ কৰি দিও তেতিয়া 3 বছৰ পিছৰ বয়সটো ওলাবগে সো 5 * 7.5 + 5 + 3 পাছৰ লগত 7.5 যদি পূৰণ কৰো সো এটো লাগে 37.5 আৰু এফালে পাছে নে 8 সো এটো ওলাবগে 45.5 b ৰ বয়সটো ওলালেগে 3 বছৰ পিছত আজিৰ পৰা 3 বছৰ পিছত 45.5 হল 45.5 সো এতিয়া আমি c টো উলিয়াব লাগিব নহয় ঠিক একেদৰে আমি c টো উলিয়াব লাগিব ঠিক আছে c টো যদি আমি উলিয়াবলৈ যাও c আছিল 7x + 5 আৰু এটা 3 বছৰ যোগ কৰি দিব লাগিব হল 3 বছৰ যোগ কৰিব লাগিব সো 7 পূৰণ 7.5 যোগ পাছে নে 8 তো 7 ৰ লগত 7.5 পূৰণ কৰিলে এটো হৈ যাব 52.5 আৰু এফালে 8 আৰু এটা যদি যোগ কৰো 60.5 ওলাব হল c টো হৈ গলকে 60.5 হল এতিয়া ইহতৰ বয়সৰ যোগফলটো উলিয়াব দিছিলে b আৰু c ৰ বয়সৰ যোগফল সো দুইটা যোগ কৰিলে হৈ গল आंसर 45.5 আৰু 60.5 পাছে পাছে 10 শূন্য কৰিলে পাছে 6 10 106 106 বছৰ কিমান লাইছে 106 বছৰ অলপ কোৱেশ্চনটো দীঘলীয়া হয় প্ৰেক্টিস কৰিব পাৰি যাব অপচন সি টো হ'ব কারেক্ট आंसर